মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সকলোৱে জানা যে দশম শ্ৰেণীৰ গণিতখন চেঞ্জ কৰিলে। এতিয়া প্ৰথমতে আমি পুনৰালোচনাত পঢ়িব লাগিব বৰ্গ আৰু বৰ্গমূল। এই দুটা শব্দৰে আমি মানে ভালদৰে বুজি ল'ম আকৌ আগতে। বৰ্গ কি? বৰ্গ মানে হৈছে যে এনে এটা সংখ্যা আছে, সেই সংখ্যাটোক মানে সেই সংখ্যাটোৰে পূৰণ কৰা। যেনেকে 1ৰ বৰ্গ 1 হয়, কাৰণ একেৰে পূৰণ কৰিলে 1। 2ৰ বৰ্গ 4 হয়, 2 2 গুণ 4 হয়। 3ৰ বৰ্গ 9 হয়, 3 3 গুণ 9 হয়। ঠিক একেদৰে 4ৰ বৰ্গ 16 হয়, 5ৰ বৰ্গ 25 হয়। ওপৰত স্কুৱেৰ দিলে সেইটোক বৰ্গ বুলি কয়, আৰু অসমীয়াত এনেকৈ লিখে 1ৰ বৰ্গ 1, 5ৰ বৰ্গ 25, 5 স্কুৱেৰ মানে 25। তেনেদৰে আমি লিখিব পাৰোঁ 6 স্কুৱেৰ 36, 7 স্কুৱেৰ 49, 8 স্কুৱেৰ 64, 9 স্কুৱেৰ 81, 10 স্কুৱেৰ 100। এই 1, 4, 9, 16, 25, 36, 49, 64, 81, 100 এই সংখ্যাবোৰ হৈছে বৰ্গ সংখ্যা। এই সকলোবোৰ সংখ্যাকে আমি বৰ্গ সংখ্যা বুলি কওঁ। বৰ্গ সংখ্যা। ইয়াতে আমি এটা বস্তু লক্ষ্য কৰিব লাগিব যে বৰ্গ সংখ্যা যিবোৰ হ'ব, নোট হিচাপে আমি লিখি ল'ব পাৰিম। সকলোবোৰ বৰ্গ সংখ্যাৰ শেষত 00 অৰ্থাৎ যুগ্ম সংখ্যক 0, 1, 4, 5, 6 আৰু 9 থাকে। মানে আমি যদি ডাঙৰ এখন সংখ্যা লিখো, যেনেদৰে 144, এইটো এটা বৰ্গ সংখ্যা হয় নে নহয় আমি কেনেদৰে কম? শেষৰ সংখ্যাটো চাই কিনে ক'ব পাৰিম। শেষৰ সংখ্যাটো যদি এনে ইয়াৰ ভিতৰত পৰে, যে ইয়াত যেনেকৈ 4 আছে, গতিকে এই 4টো চাই কিনে ক'ব পাৰিম যে এই সংখ্যাটো এটা বৰ্গ সংখ্যা হয়। তেনেদৰে এটা নোট হিচাপে আমি মনত ৰাখিম যে সকলোবোৰ বৰ্গ সংখ্যাৰ শেষত 00, 1, 4, 5, 6 আৰু 9 যিকোনো এটা সংখ্যা হয়তো থাকিব। কিন্তু তেনেধৰণে এই সংখ্যাবোৰ যে থাকিলেই বৰ্গ সংখ্যা হ'ব সেইটো আমি ক'ব নোৱাৰো, কিন্তু বৰ্গ সংখ্যা হ'লে এই সংখ্যাবোৰ যিকোনো এটা সংখ্যা থাকিব, এইটো আমি মনত ৰাখিব লাগিব। এইটো নোট 1 আৰু 2 এটা আমি মনত ৰাখিম। n স্কুৱেৰ আৰু n প্লাছ 1 স্কুৱেৰৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে। এইটো MCQ কোৱেশ্যনত অহাৰ বাবে n স্কুৱেৰ আৰু n প্লাছ 1 স্কুৱেৰৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে। ইয়াৰ বাবে এটা এক্সাম্পল লৈছো, 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত স্বাভাৱিক সংখ্যা কিমানটা থাকিব? ইয়াতে আমি ফৰ্মুলাটো চাম। n স্কুৱেৰ, ইয়াতে n মানে হৈছে 18 আৰু n প্লাছ 1,
18 ৰ লগত 1 প্লাস কৰিলে 19 হ'ব 19 স্কয়াৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে মানে প্ৰথম যেটো সংখ্যা আছে হেতুকে আমি 2 এৰে মাল্টিপ্লাই কৰিব লাগে পূৰণ কৰি লম প্ৰথম সংখ্যাটো হৈছে ইয়াতে 18 আছে এই 18 ক আমি 2 এৰে পূৰণ কৰিম 2 8 গুণ 16 16 6 2 1 গুণ 2 হাতত আছিল 1 ইয়াতে হ'ব 3 36 আমি পাম 36 গতিকে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা হৈছে 36 এইটো আছিল বৰ্গৰ ওপৰত এতিয়া আৰু এটা ইয়াতে আছে বর্গমূল বর্গমূল কি বর্গমূল সিম্বলটো আছে এনে আমি আগতে রুট বুলি কও ইংৰাজীতে রুট বুলি কয় বা স্কয়ার রুট ইয়াতে দুই এনে থাকে এটো লিখার প্রয়োজন না থাকে না লাগে রুট লিখলে হলে এনে এটা সিম্বল লিখলে হলো এটো হইছে বর্গমূল এতিয়া বর্গ আমি কি বুঝিলু যে একে সংখ্যা রে পূরণ করা দুবার 3 এর বর্গ বুলি কলে 3 * 3 3 * 3 9 হবে ঠিক একেদরে বর্গমূল হইছে বর্গৰ বিপরীত প্রক্রিয়া বর্গমূল বর্গৰ বিপরীত প্রক্রিয়া বর্গমূল বর্গৰ বিপরীত প্রক্রিয়া যেনে ধরে 7 স্কয়ার 49 হয় হাতৰ বর্গ 49 49 ৰ বর্গমূল কি হ'ব 49 ৰ বর্গমূল √49 এটো হ'ব উল্টা হ'ব 7 হ'ব যেহেতু 7 স্কয়ার = 49 গতিকে 49 স্কয়ার রুট কিমান হ'ব 7 হ'ব এইটো আছিল আমাৰ বর্গ আৰু বর্গমূলৰ বেসিক খিনি ইয়াৰ পিছত আমি R1 ৰ কোশ্চেন আনসার বৰ আমি সমাধা কৰিম এতিয়া R1 ৰ প্ৰথমটো কোশ্চেন তলৰ সংখ্যা কেটা বর্গ সংখ্যা একক স্থান কি হ'ব ইয়াতে প্ৰথম তো কি আছে 272 আছে হেকৰ অংকটো আনসাম ইয়াতে লক্ষ্য কৰিম আমি হেকৰ অংকটো 2 আছে আমি 2 ৰ স্কয়ার উলে 2 দুগুণ কি হয় 4 হয় গতিকে এই সংখ্যা সম্পূর্ণ সংখ্যাটোৰ একক স্থানত কি থাকিব 4 থাকিব গতিকে ইয়াতে আমি লিখিম আনসারত 272 বর্গ সংখ্যার একক স্থানত 4 থাকিব ঠিক একেদৰে 2 নম্বৰ কোশ্চেনটোৰ 79 আছে হেকৰ অংকটো 9 আছে এই হেকৰ অংকটো 9 থকাৰ বাবে আমি ইয়াতে লিখিম 79 নৰ বর্গ সংখ্যাৰ একক স্থান হ'ব 9 * 9 কৰিলে 81 হয় 81 ৰ হেকত 1 থাকে গতিকে ইয়াতে 1 থাকিব সিমিলারলি 3 নম্বৰত আমি চাম 400 আছে 400 সংখ্যাটোৰ হেকত 0 আছে 0 আছে গতিকে আমি ইয়াৰ বর্গ কৰিলে একক স্থানত আমি পাম 0 4 নম্বৰ 2637 হেকৰ অংকটো 7 আছে 7 ৰ স্কয়ার কৰিলে 49 হয় আৰু হেকত 9 থাকে এনেদৰে আমি সংখ্যাৰ একক স্থানত কি আছে স্কয়ার নকৰাকৈ আমি ক'ব পাৰিম
ইয়াৰ পিছৰ কোশ্চেনটোলৈ যাম। তলৰ সংখ্যাকেইটা পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি? এই সংখ্যাবোৰ কিয় পূৰ্ণ বৰ্গ নহয়? পূৰ্ণ বৰ্গ মানে কি? যেনে 3 into 3 কৰিলে 9 হয়। 9 এটা পূৰ্ণ বৰ্গ সংখ্যা হয়। 9 গুণ 81 হয়, 81 হয়। সেইটো এটা পূৰ্ণ বৰ্গ সংখ্যা হয়। এই সংখ্যাবোৰ একোটা পূৰ্ণ বৰ্গ সংখ্যা নহয়। আৰু নোহোৱাৰ কাৰণটো কি? আমি প্ৰথমতে পঢ়িছো যে যিবোৰ সংখ্যাৰ শেষত আমি এইটো মনত ৰাখিব লাগিব 00 1 5 00 1 4 5 6 9 এই অংককেইটা আমি মনত ৰাখিব লাগিব। এই অংককেইটা যদি শেষত থাকে যুগ্ম সংখ্যক 0 1 4 5 6 9 তেতিয়া আমি সংখ্যাটো পূৰ্ণবৰ্গ হয় বুলি ক'ব পাৰিম। আৰু নাথাকিলে পূৰ্ণবৰ্গ নহয়। সেই কাৰণ সেইটোৱে বেলেগ সংখ্যা থকাৰ বাবে পূৰ্ণবৰ্গ সংখ্যা নহয়। ইয়াতে উত্তৰত আমি এনেদৰে লিখিম 1057 সংখ্যাটো পূৰ্ণবৰ্গ নহয়। কাৰণ 1057 সংখ্যাটোৰ শেষত 7 আছে। কাৰণ সংখ্যাটোৰ শেষত 7 আছে। ইয়াৰ পিছৰটো চাম 7828 এই শেষত কি আছে? 8 আছে। 8 এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ সংখ্যাটোৰ শেষত 8 আছে। আমি মনত ৰাখিব লাগিব 00 1 5 6 আৰু 9 এই অংককেইটা বাদে বেলেগ থাকিলে আমি পূৰ্ণবৰ্গ নহয় বুলি কম। এই সংখ্যাটো 222 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ সংখ্যাটোৰ শেষত 2 আছে। একেদৰে 4 নম্বৰ কোশ্চেনটো চাওঁ 640 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ সংখ্যাটোৰ শেষত এটা মাত্ৰ শূন্য আছে। এটা মাত্ৰ শূন্য আছে। যুগ্ম সংখ্যক শূন্য থাকিব লাগে। এটা মাত্ৰ শূন্য আছে। সেইবাবে এই সংখ্যাবোৰ কি নহয়? পূৰ্ণবৰ্গ সংখ্যা নহয়। ইয়াৰ পিছৰ কোশ্চেনটোলৈ আমি আগবাঢ়িম। 3 নম্বৰ প্ৰশ্নটোৰ কৈছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব? ইয়াৰ প্ৰথমটো উত্তৰটো আছে। প্ৰথম কোশ্চেনটো আছে 19 এই 19ৰ কি লাগে? বৰ্গ লাগে। 19ৰ বৰ্গ আমি উলিয়াম 19ক 19 ৰে পূৰণ কৰিম। 9 9 81 হ'ব। 81 ৰ 1 আৰু 9 into 1 কৰিলে 9 হয় আৰু হাতত আছিল 8 হ'ব 17 1 into এতিয়া একক বৰ্গ কাটা যাব 1 into 9 কৰিলে 9 হ'ব 1 into 1 কৰিলে 1 হ'ব। ইয়াতে প্লাস কৰিলে 1 7 আৰু 9 প্লাস কৰিলে 16 আৰু 6 হাতত থাকিব 1 1 আৰু 1 2 আৰু 1 3 এইটোৰ স্কয়াৰ কৰিলে হ'ব 361। 2 নম্বৰটো চাইছো 37 37ৰ স্কয়াৰ লাগে আমাক 37 into 37 কৰি 7 into 7 49 হয় 4 হাতত থাকিব 9 লিখিম 7 into 3 কৰিলে 21 plus 4 25 এক বৰ্গ কাটা যাব 3 into 7 21 হাতত 2 থাকিব 3 into 3 9 আৰু 2 11 9 5 1 6 2 1 3 1 এইটো হ'ব 31369। 3 নম্বৰ 53 বৰ্গ লাগে 53 স্কয়ার লাগে আমাক 53 into 53
3 into 3 9 হয় 3 into 5 15 হয় একক বৰ্গত কাটা 5 into 3 15 15 5 হাতত 1 থাকিব 5 into 5 25 আৰু 1 26 এতিয়া আমি ক্লাছ কৰিম 9 5 5 10 0 হাতত থাকিব 1 1 6 7 আৰু 1 8 2 2809 আৰু শেষত আৰু এটা আছে 4 নম্বৰ 78 78 into 78 8 into 8 64 64 6 থাকিব হাতত 6 থাকিব আৰু আমি লিখিম 4 8 into 7 8 into 7 হ'ব 54 sorry 56 56 আৰু 6 হ'ব 62 হাতত আকৌ sorry 62 7 into 8 56 7 into 7 49 আৰু আছে 5 54 4 8 10 6 এইটো স্কয়াৰ কৰিলে আমি পাম 6084